স্বাগতম মোৰ অন্যটি ভিডিঅ'লৈ। আজি লৈ আহিছোঁ DLED যি থাৰ্ড ছেমিষ্টাৰৰ আৰ্ট পেপাৰখনৰ আৰ্ট এণ্ড ক্ৰিয়েটিভিটি যিখন পেপাৰ আছে সেইখনৰ প্ৰেক্টিকামৰ টপিককেইটা লৈ আহিছোঁ। তো মই গোটেইকেইটা মই নকওঁ, যিখিনি মই কৰিছিলোঁ তো সেইখিনিৰ ওপৰতে মই ক'ম আৰু আপোনালোকে ভিডিঅ'টো পিছলৈকে চাব। তো মই যিখিনি লিখিছিলোঁ সেইখিনি আপোনালোকৰ ওচৰত মই বুজাইও দিম বাৰু। যিখিনি মই লিখিছিলোঁ মোৰ টাইমত মই যিকেইটা টপিক মই 4টা টপিক লিখিছিলোঁ তো সেই 4টা টপিক আপোনালোকৰ ওচৰত এইখিনি পিছত মই দেখাই দি আছোঁ। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তো প্ৰথমতে আছে যে ক্ৰিয়েটিভ ৰাইটিং ফ্ৰম চাইল্ডহুড মেমৰি, পয়েম, ষ্টৰী, ৰোল প্লে, নিউজ ৰাইটিং। তো আপোনালোকে এইকেইটাৰ ভিতৰত যিকোনো এটা ল'লেই হৈ যাব, যিকোনো এটা লিখিলেই হৈ যাব। আৰু যদি আপোনালোকৰ ইনষ্টিটিউটৰ ফালৰ পৰা যদি বেলেগ কিবা মানে কয় যে নহয় গোটেইকেইটা লিখিব লাগিব, দেন গোটেইকেইটা লিখিব। কিন্তু যিহেতু অব্লিক আছে তো যিকোনো এটা লিখিলেই হয়। আৰু মই লিখিছিলোঁ যিকোনো এটাই। ক্লে মডেলিং সেইটো আপোনালোকৰ ইনষ্টিটিউটৰ ওপৰত ডিপেণ্ড কৰিব। যদি আপোনালোকক কৰিব দিয়ে বা আপোনালোকক তেনেকুৱা ৱৰ্কশ্বপ কৰায় কৰিব পাৰে। তো আমি সেইটো কৰিছিলোঁ ক্লে মডেলিংটো। আৰু মোৰ ওচৰত সেইটোৰ ওপৰত কোনো ধৰণৰ ভিডিঅ' নাই, থাকিলে মই আপোনালোকৰ ওচৰত আনিলোহেঁতেন। একো নাই, সেইটোত নৰ্মেল মাটিৰ সৰু সৰু কিছুমান বস্তু বনোৱা হয়। সেইটো ৱৰ্কশ্বপত কৰাব লাগে মোৰ মতে, ভালো লাগে কৰি। আৰু নেক্সট মই কৰিছিলোঁ এইটো স্ক্ৰিপ্ট ৰাইটিং, একদম লাষ্টৰ শেষৰটো। এইটো স্ক্ৰিপ্ট ৰাইটিং এণ্ড ক্ৰিয়েটিভ ৰাইটিং। আপোনাৰ ক্ৰিয়েটিভ ৰাইটিঙৰ ওপৰত আপোনাৰ এইটো হ'ব যে আপুনি যিকোনো ৰাইটিং লিখিব পাৰে। ধৰক ষ্টৰী লিখিলে, পয়েম লিখিলে, যিকোনো ক্ৰিয়েটিভ মানে আৰু ধৰক বা ভাল এটা কিবা বস্তু। আৰু তাৰ যদি ক্ৰিয়েটিভ ৰাইটিং নিলিখে দেন স্ক্ৰিপ্ট ৰাইটিং। একচুৱেলি স্ক্ৰিপ্ট ৰাইটিঙতো ক্ৰিয়েটিভ ৰাইটিংটো সোমাই পৰে, মানে ক্ৰিয়েটিভ ৰাইটিঙৰ ভিতৰতে স্ক্ৰিপ্ট ৰাইটিংটো সোমাই থাকে বুলি মই ভাবোঁ। স্ক্ৰিপ্ট ৰাইটিং হ'লে আপোনাৰ 2-3টা চৰিত্ৰ লৈ কেনে স্ক্ৰিপ্ট ৱাইজে লিখা যায়। মানে যেনেকৈ আমি ধৰক চিৰিয়েলবোৰ চাওঁ, এওঁৰ এটা চৰিত্ৰ, এজন বেলেগ মানুহৰ চৰিত্ৰ, তেনেকুৱা। তো মই লিখিছোঁ, আপোনালোকৰ ওচৰত মই নিশ্চয় আগবঢ়াম বাৰু সেইখিনি। তাৰপিছত আৰু নেক্সট মেকিং অফ পোষ্টাৰ, পট, কেলেণ্ডাৰ, গ্ৰিটিংছ কাৰ্ড, কলাজ এক্সেট্ৰা। তো যিকোনো লিখিব পাৰে। তো মোৰ ওচৰত মই ফাৰ্ষ্ট ছেমিষ্টাৰত থাকোঁতে পট কৰিছিলোঁ। তো মোৰ ওচৰত ফাৰ্ষ্ট ছেমিষ্টাৰৰ পটৰ কিছুমান আছে ফটো। তো মই কিছুমান নহয়, মোৰ তাত এখনেই ফটো আছিলে। তো সেইখিনি মই আপোনালোকৰ ওচৰত দেখাম। আৰু পটটো আপুনি জানে ইউটিউবত চাৰ্চ কৰিলে বহুত ধেৰ আহিব কেনেকৈ পট মিনিজ আপোনাৰ সেইটো নহয় যে পটটো বনাব লাগে। পটটো কিনি আনি কিনে পটত আপোনালোকে ডিজাইন বনালে হৈ যাব। দেন পোষ্টাৰটো গমেই পাইছে, যিকোনো এটা থিম মানে টপিক এটা লৈ কিনে সেই টপিকটোৰ ওপৰত পোষ্টাৰ কৰিব লাগে। এণ্ড দেন কেলেণ্ডাৰ মানে আপোনালোকৰ কেলেণ্ডাৰ আপুনি হেংগিং কেলেণ্ডাৰ বনায় বা টেবুল কেলেণ্ডাৰ বনায়, সেইটো আপোনাৰ ওপৰত কথা হ'ব। গ্ৰিটিংছ কাৰ্ড সকলোৱে জানে, আৰু কলাজটো জানে সকলোৱে, কাগজ ছিঙি কৰিব লাগে। তো যিকোনো এটা ইয়াৰে কৰিলেই হ'ল। তো মই ভাবোঁ যে এই 4টা বেষ্ট টপিক হয়, সহজ হয়, ইমান টান নহয়। যিহেতু DLEDত বহুত বেছি মানে আপোনাৰ প্ৰেক্টিকাম থাকে। তো মই ভাবোঁ যে কম সময়ৰ ভিতৰত যদি বেছি প্ৰেছাৰ ল'ব নলগা থাকে তেনেহ'লে এইকেইটাই ল'ব আপোনালোকে, প্ৰথমটো, ছেকেণ্ডটো, আৰু লাষ্টৰ ছেকেণ্ড আৰু থাৰ্ডটো লাষ্টৰ ফালৰ পৰা এইকেইটা ল'ব পাৰে। তো আপোনালোকৰ ওচৰত মই যিখিনি কৰিছিলোঁ সেইখিনি মই দেখাই দিওঁ। তো আমাৰ একচুৱেলি আপোনালোকৰ যিহেতু এছাইনমেণ্ট আৰু আপোনাৰ প্ৰেক্টিকাম দুটা বেলেগ বেলেগ হয়, এছাইনমেণ্টো দিয়া হয়। তো আমাক দিছিলে যে অসমৰ 5বিধ লোকবাদ্যযন্ত্ৰৰ ওপৰত মানে এছাইনমেণ্ট দিছিলে। তো সেইটোও মই আপোনালোকৰ ওচৰত দেখাই দিলোঁ। যদি কাৰোবাক দিয়ে তেনেকৈ তো আপোনালোকে সেইটো লিখিব পাৰে। যে পিকচাৰটো আমাক হয়তো আপোনালোকে প্ৰিণ্ট আউট কৰি পেষ্ট কৰিব পাৰে বা নিজে আঁকিলেও কথা নাই। তো মই নিজে আঁকিছিলোঁ আৰু এইখিনি বিষয় লিখিছোঁ। আপোনালোকে মোৰ ইয়াতে লিখাৰ নিচিনাও লিখিব পাৰে বা আপোনালোকে নিজৰ মতেও লিখিব পাৰে। তো এইখিনি আছিলে আপোনাৰ প্ৰথমতে মই লিখিছোঁ তাল, তাৰপিছত দিছোঁ ঢোল। আপোনালোকে লিখাখিনি পইণ্ট ৱাইজো লিখিব পাৰে বা লগাতকৈ বেছিও লিখিব পাৰে। মই লিখা নাই যিহেতু এছাইনমেণ্ট আছিলে, তো এখন পেজত এটাকে লিখিছোঁ। ইয়াৰ পিছত মই যিখিনি প্ৰেক্টিকামত আছিলে এইটো হৈছে স্ক্ৰিপ্ট ৰাইটিঙৰ ওপৰত লিখিছিলোঁ। নাটকৰ বিষয়ে মই লিখিছিলোঁ শিশু শ্ৰমিক। তো স্ক্ৰিপ্ট ৰাইটিঙত সদায় এটা কি হয় টপিক ল'ব লাগে। তো ইয়াতে মই লৈছিলোঁ প্ৰথমতে শিশু শ্ৰমিকৰ ওপৰত। তো তেনেকৈ মই কেৰেক্টাৰ কেইটামান লৈছোঁ, 2টা বা 3টা কেৰেক্টাৰ লৈ কেনে তেনেকৈ ষ্টৰী এটা লিখিছোঁ। ষ্টৰী বুলি ক'লেও ভুল নহয় বাৰু। তো আপোনালোকে পঢ়ি চাব, আপোনালোকে জাষ্ট আইডিয়াটো ল'ব পাৰে আৰু নিজৰ মতে লিখিব, কাৰণ স্ক্ৰিপ্ট ৰাইটিং এইটো পূৰা নিজৰ ওপৰত ডিপেণ্ড কৰে। ইয়াৰ পিছত পয়েম আছে। পয়েম লিখিছিলোঁ মই এটা নিজৰ মতে। এইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে, পয়েম লিখে, ষ্টৰী লিখে। এইটো মই ইমান ভাল হোৱা নাই বাৰু, লিখিছিলোঁ। আৰু আপোনালোকে উমলা গীতো লিখিব পাৰে। মই এটা উমলা গীত লিখিছিলোঁ, সেইটোও মই আপোনালোকৰ ওচৰত দি দিছোঁ। আৰু এইটো হৈছে কলাজ। তো এনেকৈ মই জাষ্ট আপোনালোকৰ আইডিয়াটো দিছোঁ আৰু কেনেকৈ কি কৰিব পাৰে। তো এইখিনিয়ে আছিলে প্ৰেক্টিকামৰ ওপৰত, একেবাৰে মই থুলমূলকৈ বুজাই দিলোঁ। তো যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।